এহাল বুঢ়া বুঢ়ী আছিল। সিহঁতে গাঁওখনৰ এচুকত সৰল মনেৰে জীৱন কটাইছিল। হেৰা শুনিছা, আমাৰ আগফালে চোতালখন এনেই খালী পৰি আছে। মই ভাবিছোঁ কচু অলপ লগাই দিওঁ, কেনেকুৱা হ'ব? আপুনি ঠিকেই কৈছে, কচু যদি লগাই ভালেই হ'ব দিয়ক। ঠিক আছে বাৰু, মই এতিয়াই গৈ কচু লগাই আহোঁ। ঐ সৌ বুঢ়াটোৱে কি কৰিছে চাচোন। জানো পাই কি কৰিছে। যদি আমি বুঢ়াটোক কেনেবাকৈ আমাৰ জালত পেলাব পাৰোঁ বৰ ভাল হ'ব। ব'ল ব'ল ওচৰৰ পৰা চাওঁগৈ। বুঢ়াই নিজৰ ঘৰৰ কাষৰ মাটিখিনিত কিছুমান কচু আনি ৰুবলৈ ধৰিলে। ককা ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? বোপাহঁত, মই কচু কেঁচাই ৰুইছোঁ। বুঢ়াৰ কথা শুনি শিয়ালবোৰে ইটো সিটোলৈ চাই হাঁহি এটা মাৰিলে। ককা, আপুনি কচু ৰুব জনা নাই। কচুবোৰ আগেই সিজাই লওক, তাৰপিছত য'ত ৰুব তাত গাঁত এটা দি ঢাকি থ'ব। দেখিব ৰাতিটোৰ ভিতৰতে ডাঙৰ ডাঙৰ কচু ওলাই আহিব। শিয়ালৰ কথাবোৰ বুঢ়াৰ কাণত একেবাৰে সত্য যেন লাগিল। বাৰু মোৰ বোপাহঁত, তহঁতে কোৱা মতেই মই কচু ৰুম। হেৰি, আপুনি জুইশালত কি কৰিছে? মই কচুবোৰ সিজুৱাইছোঁ। আৰে কচু সিজাইছে মানে? শিয়ালে মোক কৈছে কচুবোৰ সিজাই ৰুলে হেনো সোনকালে ডাঙৰ হ'ব। পিছে মই এইবোৰ কিন্তু ভাল দেখা নাই। ৰ'বাচোন কৰি চাওঁ। ঠিক আছে দিয়ক, আপুনি যি ভাল দেখে। সেইদিনা গধূলি বুঢ়াই আটাইবোৰ কচু সিজাই পেলালে। আৰু শিয়ালৰ বুদ্ধিমতে ৰুই থলে। কিন্তু ৰাতিৰ অন্ধকাৰত কি হ'ল জানেনে? শিয়ালবোৰে লাহে লাহে আহি সিজোৱা কচুবোৰ আনন্দৰে খাই গুচি গ'ল। পিছদিনা ৰাতিপুৱাই বুঢ়াই কচুবোৰ চাবলৈ গৈ দেখে কচু এটাও নাই। হায় হায়, মইতো শিয়ালৰ ফাঁকিত পৰিলোঁ। তেতিয়া বুঢ়াই শিয়ালৰ চালাকিটো বুজি পালে। লাজ আৰু দুখত তল মূৰ কৰি বহি পৰিল। কিছুদিন পাৰ হৈ গ'ল। এদিন বুঢ়াই মনতে এটা বুদ্ধি সাজিলে। বুঢ়ী, আজি তই মোৰ গাত অলপ লালি গুৰ সানি দিবি। যেতিয়া মাখিবোৰ জাকে জাকে আহি পৰিব, তেতিয়াই তই জোৰে জোৰে কান্দিবি, বুঢ়া মৰিল বুলি। বুঢ়াই নিজৰ পৰিকল্পনা বুঢ়ীক বুজাই দিলে। শিয়ালবোৰে আহি সুধিলে তই কবি, বুঢ়া মৰিল। যদি পাৰ তেন্তে বাহিৰলৈ উলিয়াই লৈ গৈ খা। মোৰ ওচৰত এডাল টাঙোন লাঠি থবি। দুৱাৰখন লাহেকৈ মাৰি দিলেই মই সিহঁতক উচিত শিক্ষা দিম। ঠিক আছে, হ'ব দিয়ক, মই আপুনি কোৱা মতে সকলোখিনি কৰিম। বুঢ়াৰ কথা মতে বুঢ়ীয়ে সকলো কৰিলে। লালিগুৰৰ গোন্ধ পাই মাখিবোৰ আহি ভেন ভেনাবলৈ ধৰিলে। এয়া কি হ'ল? মোৰ বুঢ়াটো মৰিল। আইও ঈশ্বৰ, ইমান কম বয়সতে মোৰ মানুহটোক তুমি কিয় লৈ গ'লা? তুমি কিয় এনে কৰিলা ঈশ্বৰ? মই এতিয়া কি কৰোঁ, কলৈ যাওঁ? আই, কান্দিছ কিয়? কি হ'ল? বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল। যদি পাৰ তেন্তে বাহিৰলৈ উলিয়াই নি খাগৈ।
এই কথা শুনি শিয়ালবোৰ ৰং মনেৰে ঘৰৰ ভিতৰত সোমাল। ঠিক সেই মুহূৰ্ততে বুঢ়ীয়ে দুৱাৰখন জোৰেৰে মাৰি পেলালে। বুঢ়াই একে জাপে উঠি টাঙোন লাঠিডাল হাতত লৈ শিয়ালবোৰক কোবাবলৈ ধৰিলে। শিয়ালবোৰ হুলস্থুলত পৰিল। মাত্ৰ 4টা শিয়াল কোনোমতে পলাই হাৰিল। আজি কোনোমতে বাচি হাৰিলোঁ। বুঢ়াই আমাৰ লগৰ গোটেইবোৰক মাৰি পেলালে। ইয়াৰ উচিত শিক্ষা বুঢ়াক আমি দিবই লাগিব। ৰ এতিয়াই নহয়, আমি 4টাহে বাচিলোঁ। আমি সিহঁতৰ লগত বলেৰে কেতিয়াও যুদ্ধ কৰিব নোৱাৰোঁ। সিহঁতক শিক্ষা নিশ্চয় দিম, কিন্তু এতিয়াই নহয়, সঠিক সময়ৰ অপেক্ষাত। কেইদিনমান পাৰ হৈ গ'ল। মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলাই যোৱা নাই। মোৰ যিজনীৰ কথা বৰকৈ মনত পৰিছে, এবাৰ তাইক চাই আহোঁ বুলিলোঁ। মনটো বৰ বেয়া লাগি আছে। বুঢ়ীয়ে এই কথা কওঁতেই বুঢ়াৰ মুখখন চিন্তাৰে ভৰি উঠিল। বুঢ়ী, তই গ'লে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব। নোৱাৰে খাব, যাম কোনোমতে। আহা, কিন্তু সিহঁতিতো হাবিৰ মাজত জাক পাতি থাকিব, তই অকলে কি কৰিবি? সেই আপুনি চিন্তা নকৰিব দিয়ক, কোনোমতে যাম আৰু মই এতিয়া আহিলোঁ, আপুনি বৰকৈ চিন্তা কৰি নাথাকিব। এই বুলি বুঢ়ী জীয়েকৰ ঘৰলৈ ওলাই গ'ল। কিন্তু বাটত হঠাৎ শিয়ালবোৰে বুঢ়ীক অকলে পাই বেৰি ধৰিলে। বুঢ়ী, আজি তোক আমি নেৰোঁ, আজিয়েই তোক খাম। বুঢ়ীৰ মনত ভয় লাগিল যদিও বুদ্ধিটো হেৰুৱা নাছিল। খাব খুজিছ খাবি, কিন্তু মই বহুদিন মোৰ ছোৱালীজনীক দেখা নাই। মৰিবৰ আগেয়ে তাইক এবাৰ চাই আহোঁ, উভতি আহোঁতে তহঁতে মোক খাবি। শিয়ালবোৰে সন্দেহেৰে ইজনে সিজনক চাই ক'লে, যদি উভতি নাহ তেনে? আইঐ, বুঢ়াক এৰি মই কেনেকৈ থাকিম? মই শপত খাই কৈছোঁ, এই বাটেদিয়েই মই সোনকালে উভতি আহিম। বাৰু, তই কৈছ যেতিয়া তোক আমি যাব দিলোঁ, যা। বুঢ়ীৰ কথা পতিয়াই শিয়ালে বুঢ়ীক যাবলৈ এৰি দিলে। বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। আই, তুমি আহিলা? ভালে ভালে আহিলানে? অঁ আই, আহিলোঁ। ব'লা ব'লা আই, ভিতৰলৈ ব'লা, মুখ হাত ধুই ল'বাগৈ। কেইদিনমান তাত খাই বৈ থাকিল। উভতি অহাৰ সময়ত বুঢ়ীয়ে শিয়ালবোৰৰ সকলো কথা জীয়েকক ক'লে। মই তোক এটা কথা কোৱাই নাছিলোঁ। তোৰ ঘৰলৈ মই যেতিয়া আহি আছিলোঁ, বাটতে মোক শিয়ালে পালে। এতিয়া সিহঁতি মোক খোৱাৰ অপেক্ষাত ৰৈ আছে। আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে। তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ। শিয়ালে তোমাক নেদেখে। সঁচাকে নেকি? ঠিক আছে বাৰু, লৈ আহ। আই, মই যাওঁ, তই ভালকৈ থাকিবি। ঠিক আছে মা, তুমি ভালকৈ যাবা। জীয়েকৰ বুদ্ধিমতে বুঢ়ীয়ে লাওৰ খোলাটোৰ ভিতৰত সোমালে আৰু বাটে বাটে বাগৰি যাব ধৰিলে। এনেতে শিয়ালবোৰে এই দৃশ্যটো দেখি আচৰিত হ'ল। এইটো বৰ আচৰিত কথা, লাও খোলাটো কেনেকৈ বাগৰি গৈ আছে? ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। অঁ, ইয়াৰ ভিতৰত নিশ্চয় কিবা আছে। ব'ল ব'ল, ওচৰৰ পৰা চাওঁগৈ। এই বুলি শিয়ালবোৰে লৰিয়াই আহি লাওৰ খোলাটো ভাঙি পেলালে। ভাঙোতেই তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। বুঢ়ী, তই আমাক ফাঁকি দিব বিচাৰিছিলি, এতিয়া তোক আমি খাম। মৃত্যুৰ মুখামুখি হ'লেও বুঢ়ীৰ বুদ্ধি শেষ হোৱা নাছিল। খাব খুজিছ খা,
কিন্তু মই মোৰ জীয়েকৰ ঘৰত এটা নতুন নাচ শিকি আহিছোঁ। মই মৰিলে সেই নাচটো মোৰ লগতে যাব। আগতে মই নাচোঁ, তাৰপিছত তহঁতে মোক খাবি। নাচ দেখাৰ লোভ শিয়ালবোৰে সামৰিব নোৱাৰিলে। ঠিক আছে, তই নাচ, আমি চাম। মই নাম ল'ম, তহঁতে হয় হয় কৰি যাবি, তেতিয়া মোৰ গাটো ভালকৈ উঠিব। এই বুলি বুঢ়ী লাওৰ খোলাটোৰ ভিতৰত থাকিয়েই বাগৰি বাগৰি ঘৰৰ ফালে আগবাঢ়িল। বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা আৰু আনটোৰ নাম কলা। ৰঙা উচ বগা উচ মোক শিয়ালে খাই, চাৰিয়ালে চাপৰি বজাই বুঢ়ীৰ নাচোন চাই। হায় হায় হায়। ৰঙা উচ বগা উচ মোক শিয়ালে খাই, চাৰিয়ালে চাপৰি বজাই বুঢ়ীৰ নাচোন চাই। বুঢ়ীয়ে বাৰে বাৰে মাতি থাকিল। এই মাত শুনিয়েই বগা আৰু কলা কুকুৰ দুটা ততালিকে লৰি ওলাই আহিল। কুকুৰ দুটা দেখি শিয়ালবোৰে ভয়ত জঁপিয়াই জঁপিয়াই জংঘলৰ ফালে পলাই গ'ল। এইদৰে আমাৰ বুধিয়ক বুঢ়ী কোনোমতে প্ৰাণ ৰক্ষা কৰি নিজ ঘৰলৈ উভতি আহিল।